মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 13 নম্বৰ অংকটো কৰোঁ আহা। উপযুক্ত ধৰ্ম খটুৱাই সৰল কৰা। অৰ্থাৎ এই ভগ্নাংশকেইটা যোগ বা বিয়োগ কৰিবলৈ কোৱা হৈছে, অৰ্থাৎ পৰিমেয় সংখ্যাকেইটা। ইয়াত আমি পৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰোঁতে কিছুমান ধৰ্ম পাইছিলোঁ, যেনে আবদ্ধ পদ্ধতি, ক্ৰম বিনিময়, সন্মিলিত বিধি। এই ধৰ্মসমূহ খটুৱাই এই ভগ্নাংশকেইটাক আমি যোগ বা বিয়োগ কৰিব লাগে। এতিয়া 13 নম্বৰ 1 নম্বৰ অংকটো চোৱা। 6/7 প্লাছ মাইনাছ 5/9 প্লাছ মাইনাছ 11/7 প্লাছ 7/9। এই সংখ্যাকেইটাক আমি ভগ্নাংশকেইটাক আমি কি কৰিব লাগে? যোগ বা বিয়োগ কৰিব লাগে। কেনেকৈ কৰিম চোৱা। 1 নম্বৰ অংকটোত এতিয়া চোৱা, 1 নম্বৰ অংকটোত প্ৰথমতে লক্ষ্য কৰিবা, হৰ একেই থকা ভগ্নাংশকেইটা একলগ কৰি ল'বা। প্ৰথমতে 6/7 ইয়াৰ লগত কি মিলিছে? -11/7। ইয়াৰ আগত প্লাছ চিহ্ন আছে, প্লাছ পাতিবা, -11/7 হ'ব। আৰু আছে জানো 7 হৰ থকা? নাই। গতিকে প্লাছ এই ভগ্নাংশটো এইফালে লিখিবা, প্লাছ -5/9 প্লাছ, কাৰণ এইটো এইফালে লৈ আনিলোঁ, গতিকে এইটো প্লাছ 7/9। এতিয়া ইহঁতক আবদ্ধ পদ্ধতিত আবদ্ধ কৰি ল'বা। ক্ৰম বিনিময় কৰিলোঁ। এইটো কি কৰিলোঁ? ক্ৰম বিনিময় কৰিলোঁ। এই ভগ্নাংশটো এইফালে আনিলোঁ, এই ভগ্নাংশটো এইফালে আনিলোঁ। কিয় আনিলোঁ? হৰ দুটা ওচৰা ওচৰি কৰিলোঁ, মানে একেলগ কৰিলোঁ। এতিয়া ইহঁতক আবদ্ধ পদ্ধতিত কৰিম, মানে আবদ্ধ কৰিম। প্লাছ -11/7 ব্ৰেকেট প্লাছ প্লাছ ব্ৰেকেট -5/9 প্লাছ 7/9 হ'ল। এতিয়া ইহঁতৰ লসাগু ল'বা। ভগ্নাংশটো 7/7ৰ লসাগু কিমান হ'ব? 7 হ'ব। হৰ একেই থাকিলে লসাগু একেই হ'ব। 6 এই মাইনাছে প্লাছে মাইনাছ লিখি দিবা, 11 হ'ব। প্লাছ হৰ একেই থাকিলে কি হ'ব? এতিয়া 9/9ৰ লসাগু 9 হ'ব। 9/9ৰ লসাগু 9। এটা 9 পাতি দিলে হ'ব, ওপৰত যেনেকুৱা আছে চেম পাতি দিবা। প্লাছ প্লাছ 7 মাইনাছে প্লাছে মাইনাছ হ'ব। 11ৰ পৰা 6 বিয়োগ কৰিলে 5। ডাঙৰ 11 আগত মাইনাছ বহিব, ব্ৰেকেট উঠাই দিবা। প্লাছ প্লাছ 9 মাইনাছে প্লাছে মাইনাছ। 7ৰ পৰা 5 বিয়োগ হ'লে কিমান হ'ব? 2 হ'ব। ডাঙৰটো 7 আগত প্লাছ আছে, প্লাছ বহিব, হ'ব। এতিয়া ইহঁত দুটাৰ লসাগু কিমান হ'ব চোৱা। ইহঁত দুটা একে সংখ্যাৰে কি নাযায়? বাৰ নাযায়। যাব জানো বাৰ? 7 আৰু 9 একে সংখ্যাৰ বাৰ নাযায়। গতিকে দুটাৰ পূৰণফলে কি হ'ব? লসাগু হ'ব। 7 9 গুণ 63। তাৰমানে এই দুটাৰ পূৰণফলে যেতিয়া লসাগু হ'ব, তেতিয়া এই সংখ্যাটো ইয়াক পূৰণ কৰি দিবা। 9 প্লাছ প্লাছ 2 ইনটু এই সংখ্যাটোৰ এক কৰি দিবা। অৰ্থাৎ ইয়াৰ হৰটোৰ এক, ইয়াৰ হৰটোৰ এক, হ'ব। 63 মাইনাছে প্লাছে মাইনাছ 5 9 গুণ 45 প্লাছে প্লাছে প্লাছ 2 7 গুণ 14 63 মাইনাছে প্লাছে মাইনাছ 45ৰ পৰা 14 বিয়োগ হ'ব। 5ৰ পৰা 4 গ'লে 1,
4 পৰা 1 গ'লে 3 ডাঙৰ 45 তাৰ আগত মাইনাছ চিহ্ন এতিয়া চোৱা 31 আৰু 63 একে সংখ্যাৰে বাৰ নাযায় যিকোনো সংখ্যাৰে নাযায় 31 63 যাব জানো 9 1 যাব 9 7 গুণ 63 বা 7ৰে কিন্তু 31 চক নাযায় গতিকে উত্তৰটো আমি এইটোই পালো 2 নম্বৰ অংকটো চোৱা 7/3 প্লাছ মাইনাছ 13/15 প্লাছ মাইনাছ 8/5 প্লাছ 3/5 প্লাছ মাইনাছ 4/3 এতিয়া ইহঁতক আমি কি কৰিম প্ৰথমতেই আমি চাম ইয়াত হৰ 3 এই 3 অৰ্থাৎ ক্ৰম বিনিময় কৰিম ইয়াত 5 5 গতিকে ইহঁতক কি কৰিম প্ৰথম ক্ৰম বিনিময় কৰি ল'ম 3 প্লাছ প্লাছ মাইনাছ 4 3 এতিয়া চোৱা 15 আছে কিন্তু 15 ইয়াত নাই 15 থকা 5 5 আছে গতিকে এক লৈ আনা মাইনাছ 8 5 প্লাছ 3 5 এই 15টোক পাছফালে লৈ যোৱা 13/15 এতিয়া আমি ক্ৰম বিনিময় কৰিলোঁ এতিয়া আকৌ কি কৰিম আমি আবদ্ধ পদ্ধতি এই 3 প্লাছ মাইনাছ 4/3 প্লাছ মাইনাছ 8/5 প্লাছ 3/5 প্লাছ মাইনাছ 13/15 এতিয়া ইহঁতৰ লসাগু 3 লসাগু 3 হ'ব হৰ একেই থাকিলে যিকোনো এটা হৰ ল'লেই হ'ব অৰ্থাৎ 3 লসাগু 3 এতিয়া চোৱা কেনেকৈ 3 লসাগু 3 চাবা 3 3 3 এবাৰ 3 এগুণ 3 3 এগুণ 3 হয় নাই 3 এগুণ 3 3 এগুণ 3 মানে 3 এগুণ 3 3 এগুণ 3 লসাগু 3 হ'ব এতিয়া চোৱা ওপৰত চেম পাতি দিবা যেনেকৈ আছে প্লাছে মাইনাছে মাইনাছ 4 প্লাছ প্লাছ 5 5ৰ লসাগু ঠিক তেনেদৰে 5 হ'ব মাইনাছ 8 ওপৰত যেনেকৈ আছে সেনেকৈ পাতিলে প্লাছ 3 লসাগু একেই থাকিলে ওপৰত লবকেইটা একেই দৰে বহিব প্লাছ মাইনাছ 13 15 3 প্লাছে মাইনাছে মাইনাছ 7ৰ পৰা 4 বিয়োগ হ'লে 3 ডাঙৰ যোগ চিহ্ন বহিব প্লাছ প্লাছ 5 মাইনাছে প্লাছে মাইনাছ 8ৰ পৰা 3 বিয়োগ হ'লে কি হ'ব 3 বিয়োগ হ'লে 5 ডাঙৰ মাইনাছ ডাঙৰটো 8 তাৰ আগত মাইনাছ আছে মাইনাছ হ'ব প্লাছ 13/15 এতিয়া চোৱা 3 এগুণ 3 5 এগুণ 5 1 থাকিলে ইয়াত 3 এগুণ 3 হৰণ কৰিলে 5ৰে 5ক হৰণ কৰিলে একবাৰ যাব এতিয়া এই প্লাছটো এই মাইনাছে কৰোঁতে প্লাছে মাইনাছে মাইনাছ 1 1 প্লাছ মাইনাছ 13/15 এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ এইটো প্লাছ আছে মাইনাছ আছে এইটো প্লাছ আছে শূন্য হৈ যাব 1ৰ পৰা 1 গ'লে এতিয়া কি থাকিলে প্লাছটো লিখিব নালাগে যিকোনো সংখ্যাৰ আগত প্লাছটো থাকে গতিকে প্লাছটো উচ্চ এইটো হ'ব 13 মাইনাছ 13/15 অংকটো হ'ব মাইনাছ 13/15 অংকসমূহ কেনে পাইছা কমেণ্টত জনাবা যদি ভাল পাইছা লাইকেৰে মোক উৎসাহিত কৰিবা এতিয়া
তৃতীয় নম্বৰ অংকটো চাওঁ। 3 নম্বৰ অংকটো চোৱা কি আছে 7/3 প্লাছ 11/2 প্লাছ মাইনাছ 8/3 প্লাছ মাইনাছ 9/4 প্লাছ 7/2 ইয়াত চোৱা ইয়াত কোনটো কোনটো মিলি আছে প্ৰথম কি কৰিম আমি ক্ৰম বিনিময় কৰিম 7/3 3 থকা কি আছে মাইনাছ 8/3 হয় নাই প্লাছ আগত আছিলে প্লাছ বহিব মাইনাছ 8/3 তাৰপিছত প্লাছ 11/2 প্লাছ 7/2 প্লাছ 4টোকে ফালে আঁতৰাই দিয়া অৰ্থাৎ 2 নম্বৰ অংকৰ দৰে চেম হ'ব হ'ব এতিয়া এই পদ্ধতিটো কি কৰিলো আমি ক্ৰম বিনিময় এতিয়া আবদ্ধ পদ্ধতিত কৰিম আবদ্ধ কৰি দিম minus 7/3 plus minus 8/3 আবদ্ধ পদ্ধতি plus plus 11/2 plus 7/2 plus ইয়াৰ লগত নাই গতিকে এটাই ভগ্নাংশ সেপাৰেটকে ৰাখিবা এতিয়া 3 3 লসাগুটো আমি তেনেকুৱা অংক কৰিছো 3 3 লসাগু 3 হ'ব অৰ্থাৎ 3 3 লসাগু 3 ওপৰত সেম বহিব হয় নাই 7 প্লাস মাইনাসে মাইনাস পাই যাবা 8 প্লাস 2 2 লসাগু কিমান হ'ব 2 হ'ব 11 প্লাস 7 হ'ব প্লাস মাইনাস 9/4 মাইনাসে প্লাসে মাইনাস 8 পৰা 7 বিয়োগ হলে 1 ডাঙৰ 8 তাৰ আগত মাইনাস চিহ্ন আছে মাইনাস হৈ যাব প্লাস প্লাস 2 দেখছো প্লাসে প্লাসে প্লাস 11 লগত 7 যোগ কৰিলে কিমান হ'ব 18 প্লাস প্লাস মাইনাস 9/4 হ'ব এতিয়া ইয়াক আমি কাটি দিব পাৰো 2 9 গুণ 18 2 9 গুণ 18 minus 1/3 plus plus 9 9 minus a plus a minus minus 1/3 plus 9 9 minus a plus a minus 9/4 এতিয়া চোন ইহঁতৰ লসাগু কি হৈছে ইয়াৰ তলত 3 আছে ইয়াত একো নাই ইয়াত 4 আছে গতিকে ইহঁত দুটাক বাৰ একে সংখ্যাৰে নাযায় 3 4 3 4 কে কেনে গতিকে 3 আৰু 4 ৰ পূৰণ কৰিলে হ'ব লসাগু 3 4 গুণ 12 12 হল হ'ব লসাগু 12 এতিয়া 3 লগত কি সংখ্যা পূৰণ কৰিলে 12 হ'ব 4 হয় কি নহয় 3 4 গুণ 12 সেই 4 ৰ ওপৰত পূৰণ হ'ব প্লাস প্লাস 9 9 ৰ তলত 1 আছে বুলি ধৰি ল'ব লাগিব 9 একে 12 লগত কি পূৰণ কৰিলে 12 হ'ব মানে 12 পূৰণ কৰিলে হয় নহয় 1 আছে অৰ্থাৎ এই 12টোৱে ইয়াক ডাইৰেক্ট পূৰণ হ'ব ভগ্নাংশ হৈ থকা নাই যে ই ডাইৰেক্ট পূৰণ হ'ব বিয়োগ বিয়োগ 9 পূৰণ 4 লগত কি পূৰণ কৰিলে 12 হ'ব 3 হয় কি নহয় 3 4 গুণ 12 সেই 3 ওপৰত কি হ'ব পূৰণ হ'ব 12 মাইনাসে প্লাসে মাইনাস 1 4 গুণ 4 প্লাস প্লাস
9 12 108 মাইনাস মাইনাসে প্লাসে মাইনাস 9 3 গুণ 27 ইকুৱেল কি কৰিবা 108 আগত আনিবা এই মাইনাসটো 27 minus 4 ক্ৰম বিনিময় কৰিলোঁ 12 এতিয়া 12 108 মাইনাসে মাইনাসে প্লাস 27 এর লগত 4 যোগ কৰিলে কিমান হ'ব 7 4 11 হল 11 1 কৰিলে 2 1 3 ডাঙৰ 27 তাৰ আগত মাইনাস মাইনাস অৰ্থাৎ দুটা মাইনাসৰ থাকিলে মাইনাসে মাইনাসে অংকটো যোগ কৰিব লাগিব আৰু ডাঙৰ চিহ্নৰ আগত যেটো চিহ্ন আছে সেই চিহ্নটো বহিব মাইনাসে প্লাসে মাইনাস 108 ৰ পৰা 31 বিয়োগ হ'ব দেখো 8 ৰ পৰা 1 বিয়োগ হ'লে 7 এটা 0 ৰ পৰা 3 বিয়োগ নহয় 10 হ'ব 10 ৰ পৰা 3 বিয়োগ হ'লে 7 77 এতিয়া দুটাক একে সংখ্যাৰে বাৰ যাব জানো কি সংখ্যাৰে বাৰ যাব না যায় যাব জানো এক হাতেৰে দিলে মানে ইফালে না যায় এক যদি আকৌ 6 ৰে দিও 6 গুণ 12 না যায় বা 3 ৰে দিলেও না যায় এক যাব এটাক না যায় গতিকে উত্তৰটো আমি কি পালো 77/12 হল যদি অংকসমূহ ভাল পাইছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে এই অংকসমূহ পাই থাকা 4 নম্বৰ অংকটো চোৱা -4/7 plus 2/6 plus 2/7 plus 1/6 plus -13/6 ইয়াত 6 হৰ থকা সংখ্যা তিনটা আছে ভগ্নাংশ তিনটা আৰু 7 থকা দুটা এতিয়া আমি কি কৰিম প্ৰথম ক্ৰম বিনিময় কৰি লওঁ -4/7 plus 2/7 plus 2/6 এটো হৰণ যায় হৰণ যোৱা হ'ব নালাগে কাৰণ 6 6 মিলি আছে মিলাই দিয়া plus 1/6 plus -13/6 হল এটা ক্ৰম বিনিময় কৰিলো এতিয়া কি কৰিম আমি আবদ্ধ কৰিম এই দুটা হৰ থকা আবদ্ধ কৰিম এই তিনটা হৰ একে থকা আবদ্ধ কৰি দিম -4/7 plus 2/7 আবদ্ধ plus 2/6 plus 1/6 plus -13/6 আবদ্ধ 7 7 লসাগু 7 হ'ব -7 7 একেই হৰ থকা ভগ্নাংশটো লসাগু এই একেই সংখ্যাটো পাতিলেই হ'ব এতিয়া ওপৰত যেনেকুৱা আছে তেনেকুৱা পাতি দিয়া প্লাস প্লাস 2 প্লাস 6 6 6 ৰ লসাগু 6 হ'ব ওপৰত যেনেকুৱা আছে সেম পাতি দিয়া মাইনাসে প্লাসে মাইনাসে -13 দেখো মাইনাসে প্লাসে মাইনাস 4 ৰ পৰা 2 বিয়োগ হ'লে 2 ডাঙৰ 4 তাৰ আগত মাইনাস আছে মাইনাস চিহ্ন প্লাস দুটা প্লাস হয় না প্লাস একো নাথাকিলে প্লাসটো উজ্জ্বল হৈ থাকে প্লাসে প্লাসে প্লাস 2 ৰ লগত 1 যোগ কৰিলে 3 -13 7 plus 6 দেখো
মাইনাছে প্লাছে মাইনাছ 13ৰ পৰা 3 বিয়োগ হ'লে 10 ডাঙৰ 13 তাৰ আগত মাইনাছ চিন আছে চিনটো মাইনাছ হৈ যাব এতিয়া ইয়াত এটা কাম কৰিব পাৰা একে সংখ্যাৰে বাৰ যায় 2ৰে যাব 6 2 5 গুণ 10 2 2 5 গুণ 10 2 2 3 গুণ 6 তাৰ মানে 2 3 গুণ 6 2 5 গুণ 10 এই মাইনাছে প্লাছে মাইনাছ 5/3 এতিয়া 7 আৰু 3 লসাগু কিমান হ'ব 21 হয় না দুটা পূৰণফলেই হ'ব কাৰণ একে সংখ্যাৰে বাৰ নাযায় দুটাকে 7 আৰু 3 তাৰমানে 7 আৰু 3 পূৰণফলেই হ'ব 3 7 গুণ 21 হ'ল তেতিয়াহ'লে এই হৰটোৱে ইয়াক পূৰণ কৰি দিবা মানে 7ৰ লগত কি পূৰণ কৰিলে 21 হ'ব 3 হয় নহয় আৰু 3 লগত কি পূৰণ কৰিলে এই 21টো পাম 7 হয় কি নহয় 7ৰ লগত কি পূৰণ কৰিলে 21টো পাম এইটো 3 এই 3 লগত কি পূৰণ কৰিলে 21 পাম 7 গতিকে এই 3টো ইয়াক পূৰণ কৰি দিবা হ'ব বিয়োগ বিয়োগ এই বিয়োগটো বিয়োগ 3 কিমান হ'ব ইনটু 7 এই 7টো এক পূৰণ কৰিবা নটিছ মাইনাছে প্লাছে মাইনাছ 2 3 গুণ 6 মাইনাছে প্লাছে মাইনাছ 5 7 গুণ 35 21 মাইনাছে মাইনাছে প্লাছ এতিয়া 35 লগত 6 যোগ কৰিলে কিমান হ'ব 41 6 5 11 1 উকলিলে 1 3 4 ডাঙৰ 35ৰ আগত মাইনাছ আছে চিহ্নটো মাইনাছ হ'ব তাৰমানে দুটা বিয়োগ থাকিলে বিয়োগে বিয়োগে অংকটো যোগ কৰিম ডাঙৰ চিহ্নৰ আগত যি চিহ্ন আছে সেই চিহ্নটো পাতি দিম হ'ব 41 আৰু 21ক একে সংখ্যাৰে বাৰ নাযায় কোনো সংখ্যাৰে নাযায় 7 3 7 গুণ 21 হ'ব ইয়া এফালে নাযায় হ'ল 3ও নাযায় 7 নাযায় গতিকে উত্তৰটো আমি এইটোৱে পালোঁ আজি আমি অংকটো শেষ কৰিলোঁ অংকসমূহ কেনে পালা তোমালোকে কমেণ্টত জনাবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ নটিফিকেশ্যনসমূহ পাই থাকা মোৰ লগত জড়িত হৈ থাকা ইয়াকে কৈ আজিলৈ হ'ব গুড বাই